নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ প্ৰথমটো মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু বৰ্তমান এয়া আমি দুটাই 5:30 বজাত ওলাই দিছোঁ আমি গুৱাহাটীলৈ বুলি। আৰু এইবাৰ গুৱাহাটীত আমি বিহু চেলিব্ৰেট কৰিম মামাহঁতৰ ঘৰত, গুৱাহাটী মানে শুৱালকুছিত, কিন্তু আজি আমি গুৱাহাটীতে থাকিম মাহীহঁতৰ ঘৰত। চ' সেইটো কাৰণে আমি এতিয়া ৰিক্সাত গৈ আছোঁ মৰ্ণিং 5:30 বজাত, আৰু এতিয়া আমাৰ ট্ৰেইন আছে 6:30 বজাত। সেইকাৰণে এতিয়া আমি টিকেটত এনেকৈ লাইন ধৰিবলগীয়া হৈছে, যিহেতুকে বহুত মানুহ আছিলে বিহুৰ কাৰণে ষ্টেচনত। আৰু এয়া আমি এতিয়া লাইন ধৰি আছোঁ, হাজবেণ্ডে এয়া ব্লগ বনাই আছে মোৰ। আৰু এতিয়া বৰ্তমান আমি ট্ৰেইন পাই গ'লোঁ 6:30 বজাত। এয়া গোটেই দেখাইছোঁ আৰু ট্ৰেইনখন আপোনালোকক ভালকৈ ভিতৰৰ পৰা। আৰু এয়া দেখিছে নহয়, ৰিলচৰ পগলা পূৰা ৰিলচ বনাই আছে। আৰু লগতে ময়ো মোক এপাক দেখাই দিওঁ। তাৰপিছত এতিয়া পূৰা হেডফোন লগাই লৈছোঁ গান চান শুনিবলৈ, যিহেতুকে 9 ঘণ্টা ট্ৰেভেল কৰিব লাগিব, সেইটো কাৰণে অশান্তি লাগিব। সেইকাৰণে মোৰ লগত হেডফোনডাল থাকেই য'তেই নাযাওঁ। চ' এতিয়া গান শুনি গৈ আছোঁ। আৰু এতিয়া বৰ্তমান আমি পাই গ'লোঁ মাহীহঁতৰ ঘৰ। আৰু মাহীহঁতৰ ঘৰ ISBT ওচৰতে, গুৱাহাটী ISBT ওচৰতে। আৰু এয়া মাহী ছোৱালীজনী